তার মানে টোটোটা হলো টোটোর মালিক। তারপর বুধবার রাইতে চার্জে দিছে, চার্জে দিয়া অলরেডি চার্জও হয়েছে গাড়ি, এই ঘুমাইছে আর কি। ঘুমার থাকা অবস্থা সকালে উঠতে দেখে টোটো ডাক্তারের মধ্যে নাই, মানে বেড়া আছিল বাউন্ডারি, ওই দিক দিয়ে গেট আছে, গেটটা রশি দিয়ে বান্ধা আছিল, বান্ধা থাকা অবস্থা ওটা খুললে চুরি করে নিয়ে গেছে। ছোট্ট হল সাবধান হয় নামটো, সাবধান। হ্যাঁ ধরা পড়িছে? ধরা পড়িছে। ক'ৰ পৰা ধৰি পৰিল? এইটো আমি ইনফরমেশন দিওঁ যে বিদ্যাপুর থানাত ধরা পড়ছে। এতিয়া থানাত ধরা হৈছে। চোৰজন ক'ত আছে এতিয়া? এতিয়া চাবচোন আছে চাপৰ থানাত। তাৰপিছত আমি ইয়াত খবৰ কৰিলোঁ যে থানাত খবৰ কৰিলোঁ, আমাৰ চাপৰ থানাত কৰাৰ পিছত ছাৰে ক'ল যে মই গৈ আছোঁ। তাৰপিছত গেল যাই লৈ আহিল। আৰু তাৰপিছত হৈছে কি ঘটনাটো, গাড়ীটো চুৰি কৰিছে, এইটো বেটাৰী থাকেই যায় আছে যিটো কমপ্লিটে বিক্ৰী কৰিছে। বেটাৰীবিলাকে বিক্ৰী কৰিলে? বিক্ৰী কৰিছে, স্পেয়াৰ টায়াৰটোও বিক্ৰী কৰিছে, চাৰ্জাৰটো আছিল চাৰ্জাৰটোও লৈ গৈছে, চাৰ্জাৰটোও বিক্ৰী কৰিছে। এইটোৱেই আমি প্ৰশ্ন জানো যে যিবিলাক চোৰে বিক্ৰী কৰে জব, এইবিলাকক অলপ কি কৰে, জাজ কৰে যে চুৰি মাল কেনেকৈ কিনে। হ্যাঁ, টোটো চুরি করছিল ক'ৰ পৰা? টঙামাটির পৰা। কেইখন? এখন চৰকাৰী ক'ত ক'ত বিক্ৰী কৰিছিলা?